শান্তি 24 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, অপাৰ আনন্দ বা নিচাত থাকিবৰ বাবে দেহ অভিমানৰ বেমাৰ ত্যাগ কৰি প্ৰীতি বুদ্ধিৰ হোৱা, নিজৰ চাল চলন শুধৰোৱা। প্ৰশ্ন: কোনসকল সন্তানৰ জ্ঞানৰ ওলোটা নিচা লাগিব নোৱাৰে? উত্তৰ: যিসকলে পিতাক যথাৰ্থভাৱে জানি স্মৰণ কৰে, অন্তৰেৰে পিতাৰ মহিমা কৰে, যিসকলৰ পঢ়াৰ প্ৰতি পূৰা ধ্যান আছে, তেওঁলোকৰ জ্ঞানৰ ওলোটা নিচা লাগিব নোৱাৰে। যিয়ে পিতাক সাধাৰণ বুলি ভাবে, তেওঁলোকে পিতাক স্মৰণ কৰিব নোৱাৰে। যদি স্মৰণ কৰে, তেন্তে পিতাক নিজৰ খবৰো নিশ্চয় জনাব। সন্তানসকলে নিজৰ খবৰ নজনালে তেতিয়া পিতাৰ খেয়াল চলে যে সন্তানটি ক'ৰবাত মূৰ্ছিত হৈতো যোৱা নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজে নিজক সদায় সুৰক্ষিত কৰি ৰাখিবৰ বাবে বুদ্ধি বিচাৰ সাগৰ মন্থনত ব্যস্ত কৰি ৰাখিব লাগে। স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। পৰচৰ্চাত নিজৰ সময় নষ্ট কৰিব নালাগে। 2. পিতাই শৰীৰৰ পৰা ঊৰ্ধত থকাৰ যি পাঠ পঢ়ায় সেয়া পঢ়িব লাগে। মায়াৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবে নিজৰ অৱস্থা অবিচলিত কৰি তুলিব লাগে। বৰদান: পিতা ব্ৰহ্মাৰ সমান লক্ষ্যক লক্ষণত ধাৰণ কৰোঁতা প্ৰত্যক্ষ উদাহৰণ হৈ সকলোৰে সহযোগী হোৱা। যেনেকৈ পিতা ব্ৰহ্মাই নিজক নিমিত্ত উদাহৰণ কৰিলে, সদায় এইটো লক্ষণত ধাৰণ কৰিলে যে যিয়ে আৰ্জে তেওঁৱেই অৰ্জুন। ইয়াৰ দ্বাৰাই 1 নম্বৰ হ'ল। তেনেকৈ পিতাক অনুসৰণ কৰা, কৰ্মৰ দ্বাৰা সদায় নিজৰ জীৱনত গুণমূৰ্ত হৈ প্ৰত্যক্ষ উদাহৰণ হৈ আনক সহজে গুণ ধাৰণ কৰাত সহযোগ দিয়া। ইয়াকে গুণদান বুলি কোৱা হয়। দানৰ অৰ্থই হৈছে সহযোগ দিয়া। যিকোনো আত্মাই এতিয়া শুনাৰ সলনি প্ৰত্যক্ষ প্ৰমাণ চাব বিচাৰে। গতিকে প্ৰথমে নিজক গুণমূৰ্ত কৰি তোলা। শ্লোগান: সকলোৰে নিৰাশাৰ অন্ধকাৰ দূৰ কৰোঁতাজনেই জ্ঞানৰ দীপক। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমনী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় সকলো পৰিস্থিতি সলনি হওক, কিন্তু স্থিতি যাতে সলনি নহয়। স্থিতি সদায় সম্পদৰে সম্পন্ন আৰু সন্তুষ্ট হৈ থাকিলে তেতিয়া পৰিস্থিতি আহিব আৰু আঁতৰি যাব। পৰিস্থিতিৰ কি শক্তি আছে যে তোমালোকৰ সন্তুষ্টতা কাঢ়ি লৈ যাব? পৰিস্থিতিৰ খেলা লাগিলে চোৱা, কিন্তু সাক্ষী হৈ সন্তুষ্টতাৰ আসনত বহি চোৱা। ওম শান্তি।